এটা দুৰ্ঘটনাত একেদিনাই হেৰুৱাইছিলোঁ মোৰ কণ্ঠ আৰু স্মৃতি। 19 বছৰ বয়সতে এটা ভয়ংকৰ দুৰ্ঘটনাই মোৰ জীৱনটো সলনি কৰি দিছিল। সংগ্ৰামেৰে ভৰা মণিকাৰ জীৱন কাহিনী এয়া। হঠাতে অহা কিছুমান ধুমুহাই সলনি কৰে আমাৰ জীৱন। মণিকায়ো ভবাই নাছিল 19 বছৰীয়া তাইৰ জীৱনটোত হঠাতে অথন্দৰ লাগিব বুলি। কিন্তু তাইৰ জীৱনলৈ অহা সেইজাক ধুমুহাই তাইক সাহসী কৰি তুলিছিল। সিদিনা অফিচৰ পৰা আহোঁতে এটা ভয়ংকৰ দুৰ্ঘটনাই চিৰদিনলৈ সলনি কৰি দিছিল তাইৰ জীৱনটো। দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে তাইৰ জীৱন ৰক্ষা কৰিবলৈ তাইৰ মগজুৰ এটা অংশ কাটি পেলাবলগীয়াও হৈছিল, যাৰ বাবে তাই সকলো স্মৃতি হেৰুৱাই পেলাই আৰু মুখেৰে মাতিব নোৱাৰাও হৈছিল আৰু অৱশেষত খোজ কাঢ়িবও পৰা নাছিল। মানুহে কৈছিল তাই আৰু জীয়াই নাথাকিব, চিৰদিন পংগু হৈ পৰি থাকিব। কিন্তু তাইৰ পিতৃ-মাতৃয়ে আশা এৰা নাছিল। কেৱল তাইৰ চিকিৎসাৰ বাবে তেওঁলোকৰ সকলো সম্পত্তি বিক্ৰী কৰিছিল আৰু অৱশেষত 3 বছৰৰ যুঁজৰ অন্তত জীৱনে আকৌ বাট সলালে মণিকাৰ। এতিয়া তাই সুস্থ হ'ল। এতিয়া তাই পুনৰ আগৰ দৰে অফিচলৈ যাব পৰাও হ'ল আৰু সেইকাৰণে এতিয়া তাই জীৱনৰ প্ৰতিটো ক্ষণেই উপভোগ কৰিছে। কাৰণ জীৱনে কোন সময়ত হাঁহিবোৰক বিষাদলৈ পৰিণত কৰে ধৰিবই নোৱাৰি। সঁচাকৈয়ে জীৱনত প্ৰতিটো মুহূৰ্তই উদযাপন কৰিবলৈ শিকক, কাৰণ জীৱন গতি কৰে কেৱল বক্ৰৰেখাৰে।